কালি মই বাছ যিখনত বাছত যোৰহাটৰ পৰা আহিলোঁ কাজিৰঙালৈ, সেইখন বাছত মানে কি হ'ল অকল মানে মিয়া মানুহ দেই, অকল মিয়া মানুহ। মই মানে কি হ'ল বাছখনত আহোঁতে ভাবিছোঁ মানে যে মই অসমত আছোঁ না ক'ত আছোঁ। প্ৰথম কথা হ'ল এই চৰকাৰে উচ্ছেদ চলাইছে, একদম মজা, মই বহুত চেলুট দিছোঁ। কিন্তু এটা কথা, এই যে ধৰ্মক লৈ আকৌ সেই তাত মানে কি ৰাজনীতি নকৰিব, সেইটো এটা কথা। কাৰণ মুছলিম হিন্দু এইটো নানিব। কাৰণ এটা কথা কৈ দিছোঁ, অসমত যিমানকেইটা আন্দোলন হৈ গ'ল তাত কিন্তু অসমীয়া মুছলমানে শ্বহীদ হৈছে, বহুত মানুহ শ্বহীদ হৈছে অসমীয়া মুছলমান। সেইটো কাৰণে সেইটো মানে ধৰ্মক লৈ বিভাজন নকৰিব। কিন্তু এটা কথা, এই মিয়াখিনি যিখিনি নেকি দেশ স্বাধীন হোৱাৰ পিছত আমাৰ ইয়াত যে অসমত যে এনেকৈ প্ৰব্ৰজন যে হৈ আছে, এইখিনিক কিন্তু একদম উঠাই দিয়ক। মানে যদিহে মানে কি মানুহ লাগে, আমি আছোঁ মানে, আমাক বন্দুকটো দি দিলেই হ'ব, এই গিৰাই দিম মানে, সেইটো চিধা কথা মানে। নহ'লে অসমখন একদম বৰবাদ হৈ যাব মানে। মই কালি যোৰহাটৰ পৰা আহিছোঁ, এটাও ভাষাও চিনি নাপাওঁ মানে, সেই সিহঁতক কি নিজৰ ভাষাত মাৰিছে। অকল মই আহিছোঁ, অলপ দেৰি পিছত আকৌ অসমীয়া মানুহ দুটামান উঠিছে সেই বাছখনত, সেইখন গৈছে ধুবুৰী। তো মই সেইটো কাৰণে মানে কি হ'ল, এনেকুৱা লাগিছে যেন মই যোৰহাটতে ইমান যদি মিয়া মানুহখন আছে, তো আমাৰ ধৰি লওক চৰাইদেউ, শিৱসাগৰ এইখিনিতো পাবগৈ হয় নাই? গোটেইটো অসমত ভৰ্তি হ'ব। এতিয়া কি হ'ব মানে? মইতো ভাবিছোঁ যে ধুবুৰী চাইডে বহুত আছে যেন লাগিছে মানে, গোৱালপাৰা, নলবাৰী, তাৰপিছত এইপিনে নগাঁও, চবত মানে আমাক এইটো জুবিন দাৰ ক্ষেত্ৰতে কিমান বহি গৈছে, কোন ক'ৰ ঘৰ ক'ত কি কথা একো মানে তেহেঁতি নিজেই গম নাপায়। এতিয়া মিয়া মুক্ত কৰিব লাগে, এইটো চিধা কথা, মিয়া মুক্ত কৰিব লাগে। যিখিনি মিয়া নেকি আমাৰ বাহিৰা মানুহ, মানে যিখিনি প্ৰব্ৰজন হৈ আহিছে সেইখিনিক উচ্ছেদ কৰিব লাগে, সেইটোৱে কথা। বাকী আমাৰো মিয়া লগৰ আছে, মুছলিম লগৰ আছে, আমাৰ এইবোৰ সেইখিনি অসমীয়াখিনি কথা কোৱা নাই, অসমীয়া মুছলিমখিনি কথা কোৱা নাই, অসমীয়া মিয়াখিনিৰ কথা কোৱা নাই। যিখিনি নেকি আমাৰ কাৰণে শ্বহীদ হৈছে, দেশৰ কাৰণে শ্বহীদ হৈছে, সেইখিনি কথা কোৱা নাই মই। যিখিনি নেকি প্ৰব্ৰজন হৈ আহিছে ন, সেইখিনিক মানে কি হ'ল উচ্ছেদ কৰিব লাগে, মিয়া মুক্ত কৰিব লাগে, প্লাষ্টিক মুক্ত কৰিব লাগে, সেইটো চিধা কথা। যদি মানুহ লাগে আমি আছোঁ, আমাৰ লিখীয়া এইবোৰ আছে পাগলা মানুহ। আমাক বন্দুকটো দি দিলে হ'ব, ট্ৰেইনিং দি দিব লাগে, আমাক দৰমহা নালাগে, বন্দুকো নালাগে, কেলা ট্ৰেইনিঙো নালাগে, চিধা কথা। দা দিলে হ'ব নেকি? আমি সেইটো নিজে কৰি ল'ম কি কৰিবলগীয়া আছে মুঠতে। কিন্তু আমি কোনো বেলেগৰ দাদাগিৰি নহ'ব, চিধা কথা। মুছলিম লগৰ আমাৰো আছে, আমাৰো মুছলিম লগৰ আছে, আমাৰ কাৰণে জান দি দিব। কিন্তু যিখিনি প্ৰব্ৰজনকাৰী বাহিৰাগত আছে, বাংলাদেশী বুলিয়ে কওঁ আমি, চিধা কথা। সেই বাংলাদেশীখিনিক কোনো ধৰণত আমি কেলা সহ্য নকৰোৱেই, চিধা কথা। মানে কি হ'ল, এইখিনি বহুত উপদ্ৰৱ হৈছে। মই মানে আহোঁতে গম পাইছোঁ, বা মই এতিয়া ঘূৰিছোঁ, ধৰি লওক গুৱাহাটীত হ'লোঁ, মানে নগাঁৱত মাত এষাৰ মাতিবলৈ মানে কি হ'ল, মানুহে ভয় কৰিবলগীয়া হৈ যায়। এনেকুৱা পৰিস্থিতি হৈ গৈছে মানে। সেইটো কাৰণে মই কৈছোঁ যে চৰকাৰে যে উচ্ছেদ অভিযানটো যে কৰিছে সেইটো ভাল কৰিছে, কিন্তু এটা কথা, এই যিখিনি মানুহ খিলঞ্জীয়া মানুহ সেইখিনিক উচ্ছেদ কেলৈ কৰিছে? সেইখিনিতো আমাৰ মানুহ ন, সেইখিনিক উচ্ছেদ নকৰিব। কিন্তু সেই মিয়াখিনিক উচ্ছেদ কৰিছে, গুলীয়া মাৰক, কি কয় মাৰি দিয়ক, এইখিনি মাৰি দিয়ক, কিন্তু আমাৰ খিলঞ্জীয়া মানুহখিনিক অত্যাচাৰ নকৰিব, সেইটোৱে কথা মানে। আৰু কৈ থাকিম আৰু কথাখিনি, কিন্তু মিয়াক যে উচ্ছেদ কৰিছে সেইটোক মই চেলুট দিছোঁ, বাকীখিনি মই চেলুট দিয়া নাই। জুবিন দা ন্যায় দিয়া নাই, সেইটো মই কেতিয়াও চেলুট নাই দিয়া। মুঠতে নিদিয়ালৈকে মই কিন্তু নেমানো, মানে চৰকাৰক বিপক্ষে সদায় মাত মাতিম, সপক্ষতো ভুলতো মাত নেমাতো। মই সদায় শাসকীয় দলৰ বিৰুদ্ধে মই কাম কৰিম, কাৰণ তেতিয়াহে আমাৰ কাম হ'ব। আমি যদি চৰকাৰ পিনে হয় এই এনেকুৱা মানে চোৱা চিলেকা জাতৰ, কি বুলি কয়, ভৰি চিলেকা জাতৰ আমি নহয় মানে, চিধা কথা মানে। ক'বলৈ ভয় কৰিলে নহ'ব, সদায় মাত মাতিব লাগিব, মাত মাতিলে কাম হ'ব, সেইটো কথা।